এক ডাঙৰ খবৰ ঐতিহাসিক শিৱসাগৰৰ মাজমজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা। এবাৰ অনা অসমীয়া দুৰ্বৃত্তই অপহৰণ কৰে এগৰাকী অসমীয়া যুৱকক। জনাই গৈছো সবিশেষ। আৰু এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং শিৱসাগৰৰ মাজমজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা। অতিকৈ ৰহস্যঘনে অপহৰণৰ ঘটনা। এগৰাকী অনা অসমীয়া দুৰ্বৃত্তই অপহৰণ কৰে এগৰাকী অসমীয়া যুৱকক। শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিত সংঘটিত হৈছে এই অপহৰণ কাণ্ড। তেল ডিপুটোৰ পৰা দীপ গগৈ নামৰ এগৰাকী কৰ্মচাৰীক অপহৰণ কৰা হৈছে। আৰু এই তেল ডিপুটোৰ নাম হৈছে দামানী তেল ডিপু। এই দামানী তেল ডিপুটোৰ গাণনিকৰ দায়িত্বত আছিল দীপ গগৈ নামৰ কৰ্মচাৰীগৰাকী। আৰু কাৰ্যালয়ৰ দুৱাৰ ভাঙি দুৰ্বৃত্তৰ দলে অপহৰণ কৰে দীপ গগৈ। আৰু খবৰ অনুসৰি গুজৰাটৰ মনীষ প্ৰজাপতিয়ে এই ঘটনা সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আমি পুনৰ উল্লেখ কৰিছোঁ, লগতে আপোনালোকে গ্ৰাফিকেল স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাইছে এই তথ্যসমূহ, য'ত শিৱসাগৰ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ মাজমজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড। লগতে আমি দৃশ্যাংশ দেখুৱাইছোঁ। আৰু শিৱসাগৰৰ সংবাদদাতা ৰাতু কুমাৰ দাসে প্ৰেৰণ কৰা খবৰ অনুসৰি শিৱসাগৰৰ মাজমজিয়াতে এই চাঞ্চল্যকৰ লগতে ৰহস্যঘন এই ঘটনা সংঘটিত হৈছে, য'ত এটা তেল ডিপু আৰু সেই তেল ডিপুটোৰ নাম হৈছিলে দামানী তেল ডিপু। এই দামানী তেল ডিপুটোৰ গাণনিকৰ দায়িত্বত থকা দীপ গগৈ এগৰাকী কৰ্মচাৰীক কাৰ্যালয়ৰ দুৱাৰ ভাঙি দুৰ্বৃত্তৰ দলে অপহৰণ কৰে। আৰু খবৰ অনুসৰি গুজৰাটৰ মনীষ প্ৰজাপতিৰ নেতৃত্বত অহা দুৰ্বৃত্তৰ দলে এই ঘটনা সংঘটিত কৰে। আৰু ইতিমধ্যে আৰক্ষীয়ে তদন্ত জাৰি ৰাখিছে, অব্যাহত কৰি ৰাখিছে এই তদন্ত। আৰু তদন্তত ইতিমধ্যে কোনো ধৰণৰ সুংসূত্ৰ পোৱা নাই বুলিও খবৰ আহি পৰিছে। কিন্তু এক ৰহস্যঘন অপহৰণ কাণ্ড বুলি ক'ব লাগিব, যে কিয় এনেধৰণৰ অপহৰণ কাণ্ড সংঘটিত কৰিলে, যাৰ ওপৰত অভিযোগ উত্থাপন হৈছে। আৰু সেই অভিযোগ উত্থাপন হৈছে মনীষ প্ৰজাপতি নামৰ এগৰাকী গুজৰাটৰ এগৰাকী ব্যক্তিৰ ওপৰত। আৰু এই গুজৰাটৰ মনীষ প্ৰজাপতিয়ে নেতৃত্বত দুৰ্বৃত্তৰ দলে কাৰ্যালয়ৰ দুৱাৰ ভাঙি অপহৰণ কাণ্ড সংঘটিত কৰে। আমি পুনৰ উল্লেখ কৰিছোঁ যে ঐতিহ্যমণ্ডিত শিৱসাগৰৰ মাজমজিয়াতে এইবাৰ এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে। আৰু চহৰটোৰ ষ্টেচন চাৰিআলিৰ যি দামানী তেল ডিপু, সেই দামানী তেল ডিপুৰ পৰা অপহৰণ কৰা হৈছে এগৰাকী কৰ্মচাৰীক। আৰু সেই কৰ্মচাৰীগৰাকীৰ নাম হৈছে দীপ গগৈ। ডিপুটোৰ গাণনিকৰ দায়িত্বত আছিল দীপ গগৈ। আৰু আজি সন্ধিয়া ডিপুটোৰ কাৰ্যালয়ৰ দুৱাৰ ভাঙি যুৱকজনক অপহৰণ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু গুজৰাটৰ মনীষ প্ৰজাপতি নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত অহা যুৱকৰ দলে কৰ্মচাৰীজনক অপহৰণ কৰে। ইতিমধ্যে ঘটনা খবৰ শিৱসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছিল, কিন্তু এতিয়ালৈ কোনো ধৰণৰ সন্ধান পোৱা নাই অপহৃতৰ। আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুওৱা গৈছোঁ। আৰু যদি সম্ভৱ হয়, যদি মন্তব্য আহি পৰিছে, আমি মন্তব্য দেখুৱাব চেষ্টা কৰিছোঁ। মানে আমাৰ ইয়াৰ লগত কিবা এটা আমাৰ গুজৰাটত কাম কৰে, তেখেতে গুজৰাটত কাম কৰে, তাৰ কিবা হিচাপ আছিলে। সেই হিচাপ থাকিলে ৰাতিপুৱা ঠিকে আছিলে। তাৰপিছতে সুভাষ চাগুদাই ক'লে যে আমি 5টা বজাত আমি হিচাপ কৰিম। মই আহি এতিয়া বেংকত আছিলে, মই আহি পেলাই হিচাপ কৰিম। তাৰপিছত কি হ'ল, মই ভাত খাবলৈ গ'লোগৈ। তাৰপিছতে মোকো 5টা বজাত মাতিলে, আপুনি 5টা বজাত আহিব, আমি হিচাপটো কৰি এই হেৰি কৰিম। তাৰপিছতে মই 5টা বজাত আহি প্ৰায় পাইছোঁ দেখোন দৰ্জা ভঙা। তাৰপৰা এওঁলোক আছিলে, এওঁলোকে ক'লে যে দুজন আছিলে, যে দীপ গগৈৰ লগত কিবা কিবি এটা কথা হেৰি হ'ল। তাৰপৰা দীপ গগৈ লৈ গ'ল দৰ্জা ভাঙি। তাৰ লগত আৰু লোকেল ল'ৰা কেইটামান আছে বুলি কৈছে। সেইকেইটা আমি চিনি নাপাওঁ। অপহৰণ বুলি ক'ব নোৱাৰি, তাৰমানে এটা উঠাই নিছে আৰু তাৰপৰা অপহৰণে আৰু যি কৰে আৰু এইটো ভাঙি পেলাই লৈ গৈছে। আৰু এই কিবা হিচাপ পত্ৰ পঠায় আৰু ব্যৱসায় একাউণ্টেণ্ট আহিয়ে দীপ গগৈকেইটা ফোন কৰিছিলোঁ মই, তেওঁ আহি আছোঁ বুলি কৈছে। মানে আমাৰ ইয়াৰ লগত কিবা এটা আমাৰ গুজৰাটত কাম কৰে, তেখেতে গুজৰাটত কাম কৰে, তাৰ কিবা হিচাপ আছিলে। সেই হিচাপ থাকিলে ৰাতিপুৱা ঠিকে আছিলে। তাৰপিছতে সুভাষ চাগুদাই ক'লে যে আমি 5টা বজাত আমি হিচাপ কৰিম। মই আহি এতিয়া বেংকত আছিলে, মই আহি পেলাই হিচাপ কৰিম। তাৰপিছত কি হ'ল, মই ভাত খাবলৈ গ'লোগৈ। তাৰপিছতে মোকো 5টা বজাত মাতিলে, আপুনি 5টা বজাত আহিব, আমি হিচাপটো কৰি এই হেৰি কৰিম। তাৰপিছতে মই 5টা বজাত আহি প্ৰায় পাইছোঁ দেখোন দৰ্জা ভঙা। তাৰপৰা এওঁলোক আছিলে, এওঁলোকে ক'লে যে দুজন আছিলে, যে দীপ গগৈৰ লগত কিবা কিবি এটা কথা হেৰি হ'ল। তাৰপৰা দীপ গগৈ লৈ গ'ল দৰ্জা ভাঙি। তাৰ লগত আৰু লোকেল ল'ৰা কেইটামান আছে বুলি কৈছে। সেইকেইটা আমি চিনি নাপাওঁ। অপহৰণ বুলি ক'ব নোৱাৰি, তাৰমানে এটা উঠাই নিছে আৰু তাৰপৰা অপহৰণে আৰু যি কৰে আৰু এইটো ভাঙি পেলাই লৈ গৈছে। আৰু এই কিবা হিচাপ পত্ৰ পঠায় আৰু ব্যৱসায় একাউণ্টেণ্ট আহিয়ে দীপ গগৈকেইটা ফোন কৰিছিলোঁ মই, তেওঁ আহি আছোঁ বুলি কৈছে। মানে আমাৰ ইয়াৰ লগত কিবা এটা আমাৰ গুজৰাটত কাম কৰে, তেখেতে
গুজৰাটত কাম কৰে, তাৰ কিবা হিচাপ আছিলে, সেই হিচাপ থাকিলে ৰাতিপুৱা ঠিকে আছিলে। তাৰপিছতে সুভাষ চাকুদাই ক'লে যে আমি 5টা বজাত আমি হিচাপ কৰিম। মই আহি এতিয়া বেংকত আছিলে, মই আহি পেলাই হিচাপ কৰিম। তাৰপিছত কি হ'ল, মই ভাত খাবলৈ গ'লোগৈ। তাৰপিছতে মোকো 5টা বজাত মাতিলে, আপুনি 5টা বজাত আহিব, আমি হিচাপটো কৰি এই হেৰি কৰিম। তাৰপিছতে মই 5টা বজাত আহি প্ৰায় পাইছোঁ দেখোন দৰ্জা ভঙা। তাৰপৰা এওঁলোক আছিলে, এওঁলোকে ক'লে যে দুজন আছিলে যে ডিব্ৰুগড়ৰ লগত কিবা কিবি এটা কথা হেৰি হ'ল। তাৰপৰা ডিব্ৰুগড় লৈ গ'ল দৰ্জা ভাঙি, তাৰ লগত আৰু লোকেল ল'ৰা কেইটামান আছে বুলি কৈছে। সেইকেইটা আমি চিনি নাপাওঁ। অপহৰণ বুলি ক'ব নোৱাৰি, তাৰমানে এটা উঠাই নিছে আৰু তাৰপৰা অপহৰণে আৰু যি কয় আৰু এইটো ভাঙি পেলাই লৈ গৈছে আৰু এই কিবা হিচাপ পত্ৰ কথাই আৰু ব্যৱসায় একাউণ্টেণ্ট আহিয়ে ডিব্ৰুগড়কেইটা ফোন কৰিছিলোঁ মই, তেওঁ আহি আছোঁ বুলি কৈছে। মানে আমাৰ ইয়াৰ লগত কিবা এটা আমাৰ গুজৰাটত কাম কৰে তেখেতে, গুজৰাটত কাম কৰে, তাৰ কিবা হিচাপ আছিলে, সেই হিচাপ থাকিলে ৰাতিপুৱা ঠিকে আছিলে। তাৰপিছতে সুভাষ চাকুদাই ক'লে যে আমি 5টা বজাত আমি হিচাপ কৰিম। মই আহি এতিয়া বেংকত আছিলে, মই আহি পেলাই হিচাপ কৰিম। তাৰপিছত কি হ'ল, মই ভাত খাবলৈ গ'লোগৈ। তাৰপিছতে মোকো 5টা বজাত মাতিলে, আপুনি 5টা বজাত আহিব, আমি হিচাপটো কৰি এই হেৰি কৰিম। তাৰপিছতে মই 5টা বজাত আহি প্ৰায় পাইছোঁ দেখোন দৰ্জা ভঙা। তাৰপৰা এওঁলোক আছিলে, এওঁলোকে ক'লে যে দুজন আছিলে যে ডিব্ৰুগড়ৰ লগত কিবা কিবি এটা কথা হেৰি হ'ল। তাৰপৰা ডিব্ৰুগড় লৈ গ'ল দৰ্জা ভাঙি, তাৰ লগত আৰু লোকেল ল'ৰা কেইটামান আছে বুলি কৈছে। সেইকেইটা আমি চিনি নাপাওঁ। অপহৰণ বুলি ক'ব নোৱাৰি, তাৰমানে এটা উঠাই নিছে আৰু তাৰপৰা অপহৰণে আৰু যি কয় আৰু এইটো ভাঙি পেলাই লৈ গৈছে আৰু এই কিবা হিচাপ পত্ৰ কথাই আৰু ব্যৱসায় একাউণ্টেণ্ট আহিয়ে ডিব্ৰুগড়কেইটা ফোন কৰিছিলোঁ মই, তেওঁ আহি আছোঁ বুলি কৈছে। মানে আমাৰ ইয়াৰ লগত কিবা এটা আমাৰ গুজৰাটত কাম কৰে তেখেতে, গুজৰাটত কাম কৰে, তাৰ কিবা হিচাপ আছিলে, সেই হিচাপ থাকিলে ৰাতিপুৱা ঠিকে আছিলে। তাৰপিছতে সুভাষ চাকুদাই ক'লে যে আমি 5টা বজাত আমি হিচাপ কৰিম। মই আহি এতিয়া বেংকত আছিলে, মই আহি পেলাই হিচাপ কৰিম। তাৰপিছত কি হ'ল, মই ভাত খাবলৈ গ'লোগৈ। তাৰপিছতে মোকো 5টা বজাত মাতিলে, আপুনি 5টা বজাত আহিব, আমি হিচাপটো কৰি এই হেৰি কৰিম। তাৰপিছতে মই 5টা বজাত আহি প্ৰায় পাইছোঁ দেখোন দৰ্জা ভঙা।